हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত সাগৰৰ মাক আৰু দেউতাকে অঞ্জলিক মামাকৰ ঘৰত যোৱা কথাটো কৈছিল আৰু তেতিয়া অঞ্জলি বহুত বেছি ভাঙি পৰিছিল আৰু যোৱাটো খণ্ডত অঞ্জলিয়ে মৰমৰ ঘৰখন আৰু মাক দেউতাকৰ স্মৃতিবোৰ এৰি জীৱনৰ এক নতুন যাত্ৰাৰ কাৰণে মামাকৰ ঘৰলৈ যোৱা দেখিবলৈ পাইছিল এতিয়া বাৰু অঞ্জলিৰ মনৰ আশাবিলাক পূৰণ হ'বনে দেখিবলৈ পাব অঞ্জলি নামৰ ধাৰাবাহিকখনত আনফালে কিছু বছৰ পিছত সাগৰে সুৰজিতৰ ঘৰলৈ আহিছে আৰু সাগৰৰ দেউতাক ঢুকুৱা কথাটো ক'লে আৰু সাগৰে গুৱাহাটীৰ এখন কলেজত চাকৰি কৰে আৰু সাগৰে বিয়াত মাতিবলৈ সুৰজিতৰ ঘৰলৈ যোৱা দেখিবলৈ পাইছিল আনফালে সুৰজিতে দেউতাকৰ বিজনেছটো আৰম্ভ কৰিছে আৰু সাগৰে অঞ্জলিৰ মনৰ আশাবিলাক পূৰণ কৰিবলৈ কৈছে এতিয়া বাৰু অঞ্জলিয়ে ভবা ধৰণে মনৰ আশাবিলাক পূৰণ হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে আজিৰ খণ্ডটোত অঞ্জলিয়ে সাগৰৰ গুৱাহাটীত থকা নতুন ঘৰটোলৈ যাব আৰু সুৰজিতে দেউতাকক অঞ্জলিক বিয়া কৰাব খোজা কথাটো ক'ব আৰু আনফালে সাগৰৰ ঘৈণীয়েকক অঞ্জলিয়ে তাইৰ সকলোবিলাক কথা কোৱা দেখিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।